নমস্কাৰ আপোনালোকে চাই আছে দৈনিক প্ৰতিদিন সংবাদ আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা দেশৰ বিভিন্ন প্ৰান্তত কলা আইনৰ বাতিলৰ দাবীত গাড়ী চালক সন্থাই বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে বিভিন্ন মুৰ্দাবাদ ধ্বনিৰে কলা আইন প্ৰত্যাহাৰৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ঠিক সেইদৰে বঙাইগাঁৱতো নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নেও ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল যাৰ বাবে এতিয়া পেট্ৰল ডিজেল আৰু ইন্ধন গেছৰ ক্ষেত্ৰত নাটনিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে চাওক এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বন্ধৰ সময়ত নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ধৰ্ণা ৰাজ্যত পেট্ৰল ডিজেল আৰু এলপিজি গেছৰ নাটনিৰ সম্ভাৱনা কাৰণ ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও তেল শোধনাগাৰৰ পৰা তেল আৰু এলপিজি কঢ়িওৱা বাহনসমূহৰ চলাচল ইতিমধ্যে বন্ধ ৰাখিছে চালকে উল্লেখ্য যে সমগ্ৰ নামনি অসমৰ লগতে মেঘালয়তো গেছ আৰু তেলৰ যোগান ধৰা হয় বঙাইগাঁও তেল শোধনাগাৰৰ পৰা দেখা গৈছে শ তেল আৰু গেছৰ টেংকাৰৰ চালকসকলে কৰ্মবিৰতি পালন কৰি বাহন চলোৱাৰ পৰা বিৰত ৰাখিছে ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ সমীপত চালকবিহীন শ তেল আৰু গেছৰ টেংকাৰ সমূহ অৱস্থান কৰি ৰখা হৈছে বাহনৰ লগত নাই কোনো ড্ৰাইভাৰ আৰু কৰ্মচাৰী জিন্দাবাদ জিন্দাবাদ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন জিন্দাবাদ 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 ইআইটিসি জিন্দাবাদ 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 আমার দাবি নিজ দাবি এই কলা আইন বাতিল করো ইআইটিসি জিন্দাবাদ 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 নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়ন জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 আজি চাওক ভাৰতবৰ্ষ লৈ যি আমাৰ ড্ৰাইভাৰৰ ওপৰত এটা কলা আইন হানি দিছে চৰকাৰে তো এই আইন লৈ আমি হয়তো বিৰোধিতা কৰিছোঁ আৰু এই আইন উদ্ৰ নোহোৱালৈকে আমি বিৰোধিতা কৰি থাকিম এই আইন আমি কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ এখন গাড়ী চাওক যদি ৰাস্তাত ৰানিং অৱস্থাত যদি এটা কিবা কাৰণত এক্সিডেণ্ট হৈছে বা কোনো মানুহ মৃত্যুবৰণ কৰিছে সেই মানুহজনৰ কাৰণে হয়তো ড্ৰাইভাৰৰ 7 বছৰ জেল 10 লাখ টকা ফাইন তো এই ধৰণৰ আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ ড্ৰাইভাৰে কেতিয়াও এজন মানুহক জানি শুনি কোনো এক্সিডেণ্ট নকৰে তো সেইকাৰণে আমি চৰকাৰক আহ্বান জনাওঁ যে এই কলা আইনটো বাতিল কৰিব লাগে অন্যথা আমি নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ফালৰ পৰা আজি আমি হয়তো 24 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছোঁ 48 ঘণ্টীয়াৰ ধৰ্মঘটৰ আহ্বান জনাইছোঁ দ্বিতীয়তে এই 48 ঘণ্টাৰ ভিতৰত যদি চৰকাৰে কোনো কাণ সাৰি নলয় ইয়াক লৈ যদি কোনো মাত নামাতে ইয়াৰ কাৰণে যদি কোনো ব্যৱস্থা নলয় তেনেহ'লে হয়তো অনিৰ্দিষ্টকালৰ বন্ধ অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰে অতি সোনকালে যাতে এই কলা আইনখন বাতিল কৰে তাৰ কাৰণে আমি নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ ফালৰ আহ্বান জনাইছোঁ গেছৰ টেংকাৰ ইয়াতে চাওক নৰ্থ ইষ্ট বেচিছত আমাৰ ঢালিগাঁও লোকেশ্যনটোত গেছ টেংকাৰ অধিক চলি আছে ইয়াক আমি হিচাপ দিব নোৱাৰোঁ সকলো লোকেশ্যনত ইয়াৰ পৰা তাৰমানে কেৰি কৰি লৈ গৈ আছে বহিৰাজ্যলৈ যায় আৰু বহিৰাজ্যৰ পৰা আহেও গতিকে ইয়াতে আমাৰ কেৰি কৰা যিখিনি আমাৰ ট্ৰাক আছে আমি গেছ চিলিণ্ডাৰ যিকেইটা ট্ৰাক কেৰি কৰি আছোঁ তো আমি গেছ কেৰি কৰা ট্ৰাকসকললৈ আমি আজি আহ্বান জনাইছোঁ যে এই গেছ যদি আমি কেৰি নকৰোঁ হয়তো চৰকাৰৰ বা আমাৰ জনসাধাৰণৰ অসুবিধা হৈ যাব গতিকে চৰকাৰে ইমিডিয়েটলি ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে আৰু এই কলা আইনখন বাতিল কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা হিট এণ্ড ৰান যিখন নতুন আইন এই আইনখনৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু সমগ্ৰ অসমত আজি যি চকাবন্ধ কাৰ্যসূচী চলি আছে এই চকাবন্ধ কাৰ্যসূচীলৈ আমি আন্তৰিকতাৰে সমৰ্থন জনাইছোঁ এই আইনখন আমি সকলোৱে বিৰোধিতা কৰা উচিত বহুতে হয়তো এই আইনখন এতিয়ালৈকে বুজি পোৱা নাই হিট এণ্ড ৰান আচলতে আইনখন কি এই আইনখন হ'ল যদিহে আপুনি কেতিয়াবা ক'ৰবাত গৈ থাকোঁতে এক্সিডেণ্ট হয় তেনেহ'লে এক্সিডেণ্ট থলীত আপুনি তাত থাকিব লাগিব থাকি পেলাই সেই মানুহজনক আপুনি হস্পিটেললৈ লৈ যাব লাগিব আৰু যদি আপুনি তাৰ পৰা পলাই যায় তেনেহ'লে আপোনাৰ 10 লাখ টকাৰ জৰিমনা আৰু 10 বছৰৰ কাৰণে জেল হ'ব পাৰে এটা এই কথাটো হৈছে কি অসমত এনেকুৱা এটা পৰিৱেশ নাই যে আপুনি এক্সিডেণ্ট কৰাৰ পিছত আপুনি তাত থাকিব যদি আপুনি এক্সিডেণ্ট কৰাৰ পিছত তাত আপুনি থাকে তেনেহ'লে নিশ্চিতভাৱে তেনেকুৱা এটা মানসিকতা আমাৰ মানুহৰ আছে যে হয়তো আপোনাৰ চালকজনে মাৰ খাব হয়তো চালকজনে আপোনাৰ পাব্লিকৰ হাতত হয়তো মৃত্যু হৈ যাব আকৌ যদি তেওঁ পলাই যায় তেনেহ'লে তেওঁ 10 লাখ টকাৰ জৰিমনা আকৌ 10 বছৰৰ জেল মানে উভয় সংকটত পৰিব চালকজন আৰু চালকজন মানে আমি কেৱল কমাৰ্চিয়েল গাড়ী চলোৱা চালকজনৰ কথা কোৱা নাই আমি স্কুটি চলাও কোনোবাই বাইক চলাও কোনোবাই অটো টেম্পু চলাও কোনোবাই ই ৰিক্সা চলাও আল্টিমেটলি আমি সমগ্ৰ মানুহবিলাকে প্ৰত্যেকজন মানুহে আমি জীৱনত গাড়ী চলাও
আৰু এই কথাটো কেৱল কমাৰ্চিয়েল গাড়ীৰ ক্ষেত্ৰতে নহয়, আপোনাৰ ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো, আপোনাৰ স্কুটিৰ ক্ষেত্ৰত, বাইকৰ ক্ষেত্ৰত সকলোতে প্ৰযোজ্য। এক্সিডেণ্ট হৈ যাব পাৰে কেতিয়াবা, ডাঙৰ কথা নহয়, কিন্তু এই এক্সিডেণ্টৰ কাৰণে যদি মই 10 বছৰ জেল খাব লাগে, স্কুলীয়া ছাত্ৰ এজন স্কুললৈ গৈ থাকোঁতে তেওঁ ক'ৰবাত এক্সিডেণ্ট কৰিলে, এক্সিডেণ্ট কৰাৰ পিছত তেওঁ যদি 10 লাখ টকাৰ আকৌ 10 বছৰ জেল হ'ব লাগে, তেনেহ'লে অৱস্থা কি হ'ব মানুহৰ? গতিকে এনেকুৱা ধৰণৰ আইনবিলাক, এইবিলাক অবিবেচকী আইন, এই আইনবিলাক বাতিল হ'ব লাগে। আৰু আমি সকলোৱে গাড়ী চলাওঁ, মন্ত্ৰী, MLA, জজ, উকিল, পুলিচ, প্ৰশাসন, আমি সকলোৱে গাড়ী চলাওঁ। গতিকে সকলোৰে ক্ষেত্ৰত এই আইনখন ভয়ংকৰ আইন হ'ব পাৰে। গতিকে সকলোৱে একেমুখে এই আইনখনৰ বিৰোধিতা কৰা উচিত। ধন্যবাদ।